নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ আজি আকৌ এটা আপোনালোকৰ মাজলৈ জব ইনফৰমেটিভ ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। ইণ্ডিয়ান আৰ্মিৰ AOCৰ কাৰণে নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰ্মি অৰ্ডিনেন্স ক্ৰপছৰ কাৰণে এই নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে ইণ্ডিয়ান আৰ্মিত চাকৰি কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ কাৰণে এইটো বহুতে ভাল খবৰ, কিয়নো যদি ফ্ৰেণ্ডছ আপোনালোকে ইণ্ডিয়ান আৰ্মিৰ অৰ্ডিনেন্স ক্ৰপছত আপোনালোকে যাম বুলি ভাবিছে তো আপোনালোকে ভিডিঅ'টো কেৱল শেষলৈ চাই থাকিব। আৰু যিখিনি নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে এই ভেকেঞ্চিখিনিৰ বিষয়ে আপোনালোকক এইটো ভিডিঅ'ত সবিশেষ ডিটেইলছত জনাবলৈ গৈ আছোঁ। এই ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমান হ'ব লাগিব, বা ইয়াৰ এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছোঁ। তো ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো ফ্ৰেণ্ডছ আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট যে আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলাইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তেনে বলক ফ্ৰেণ্ড পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰ্মি AOC ইণ্ডিয়া আৰ্মি অৰ্ডিনেন্স ক্ৰপছৰ কাৰণে নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। ইতিমধ্যে এই ভেকেঞ্চিখিনিৰ শ্বৰ্ট নটিফিকেশ্যন আহি গৈছে। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে তো আপোনালোকে ভিডিঅ'টো কেৱল শেষলৈ চাই থাকিব। আৰু এইখনে হৈছে ফ্ৰেণ্ডছ আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন হয়। আৰু এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে গ্ৰুপ C আৰু গ্ৰুপ Bৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকৰ যে বিভিন্ন ভেকেঞ্চি আপোনালোকে ইয়াত দেখিবলৈ পোৱা যাব। মেটেৰিয়েল এছিষ্টেণ্ট MA কাৰণে নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। প্ৰায় MA অৰ্থাৎ মেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে টোটেল 19টা ভেকেঞ্চি। জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ কাৰণে টোটেল ভেকেঞ্চি মুকলি কৰিছে 27টা ভেকেঞ্চি। চিভিল মটৰ ড্ৰাইভাৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে 4 ভেকেঞ্চি। টেলি অপাৰেটৰ গ্ৰেড 2ৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে টোটেল 14টা ভেকেঞ্চি। ফায়াৰমেনৰ কাৰণে আছে 247টা ভেকেঞ্চি। আৰু কাৰ্পেণ্টাৰ এণ্ড জইনাৰৰ কাৰণে ভেকেঞ্চি আছে টোটেল 7টা ভেকেঞ্চি। আৰু প্ৰিণ্টাৰ এণ্ড ডেকৰেটৰ কাৰণে আছে টোটেল ভেকেঞ্চি 5টা ভেকেঞ্চি দেখিবলৈ পোৱা যাব। MTSৰ আছে প্ৰায় 11টা ভেকেঞ্চি। আৰু ট্ৰেডমেনৰ কাৰণে আছে ট্ৰেডমেন মেটৰ কাৰণে আছে 389টা ভেকেঞ্চি ইয়াত আপোনালোকে দেখিবলৈ পোৱা যাব। আৰু এই ভেকেঞ্চিখিনিত এটা ভাল চেলাৰী আপোনালোকক দিয়া হ'ব। ইয়াত চেলাৰীখিনি ইয়াত উল্লেখ কৰিছে। আৰু এই ভেকেঞ্চিখিনি বিভিন্ন ৰিজন ৱাইজ আপোনালোকৰ ভাগ কৰি দিয়া হৈছে। ইয়াত ইষ্টাৰ্ণ ৰিজনৰ কাৰণে ভেকেঞ্চিখিনি ভাগ কৰি দিয়া আছে। ইষ্টাৰ্ণ ৰিজনৰ আছে আসাম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ। ৱেষ্টাৰ্ণ ৰিজনৰ আছে দিল্লী, পাঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশ, হাৰিয়ানাৰ। আৰু নർത്থাৰ্ণ ৰিজনত আছে জম্মু এণ্ড কাশ্মীৰ, লাডাখ। চাউথাৰ্ণ ৰিজনত আছে মহাৰাষ্ট্ৰ, তেলেংগানা, তামিলনাডু। আৰু চাউথ ইষ্টাৰ্ণ ৰিজনত আছে ৰাজস্থান, গুজৰাট। আৰু চেণ্ট্ৰেল ৱেষ্টাৰ্ণ ৰিজনত আছে মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড। আৰু চেণ্ট্ৰেল ইষ্টৰ আছে ৱেষ্ট বেংগল, ঝাৰখণ্ড, ছিকিম। এনেদৰে আপোনালোকৰ ৰিজনবিলাক ভাগ কৰি দিয়া হৈছে। আৰু ৰিজন ৱাইজ আপোনালোকৰ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া হৈছে। আৰু ফ্ৰেণ্ডছ আপোনালোকে এই ভেকেঞ্চিলৈ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ইয়াত বয়সটো বিচাৰিছে মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব। যদি ফ্ৰেণ্ডছ আপোনালোকে মিনিমাম 18 বছৰ হৈছে তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু মেক্সিমাম আপোনালোকৰ বয়সটো 27 বছৰলৈ দিয়া হৈছে। তো যিসকল জেনেৰেল কেণ্ডিডেট হয় তেওঁলোকে 27 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু বাকী যিবিলাক OBC আৰু ST SC কেণ্ডিডেট আছে তেওঁলোকে এজ ৰিলেক্সেশ্যন পাব। 27 বছৰৰ লগত আপোনালোকে এজ ৰিলেক্সেশ্যন লাভ কৰিব। আৰু ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। যিহেতু ইয়াত অনলাইন এপ্লাই হ'ব তো আপোনালোকে কিছু এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। জেনেৰেল OBC সকলে 100 ৰুপিজ। আৰু ফিমেল ST SC কেণ্ডিডেট PWD কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, এইটো উল্লেখ কৰিছে। আৰু ফ্ৰেণ্ডছ ইয়াত চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ প্ৰথমতে ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। ফিজিকেল টেষ্ট অনুষ্ঠিত হোৱাৰ পিছত আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্টৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু শেষত আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ইয়াত 10 পাছ, 12 পাছ, ডিপ্ল'মা, ডিগ্ৰী, গ্ৰেজুৱেট
আপোনালোকৰ ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যদি আপোনালোকে ফ্ৰেণ্ডছ আপোনালোকৰ চিম্পল 10 পাছ কৰিছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব যিটো আপোনালোকৰ MTSৰ ভেকেঞ্চি আছিলে 389টা ভেকেঞ্চি সেই ভেকেঞ্চিখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু বাকি ভেকেঞ্চিবিলাকৰ কাৰণে 12 পাছ আছে ফায়াৰমেনৰ কাৰণে আৰু ডিপ্লোমা আছে যিকোনো মেটেৰিয়েল এছিষ্টেণ্ট হওক সেইটো পোষ্টৰ কাৰণে আপোনালোকৰ ডিপ্লোমা লাগিব আৰু গ্ৰেজুৱেটৰ পোষ্টৰ কাৰণে ইয়াত আপোনালোকৰ ভেকেঞ্চি দেখিবলৈ পোৱা যাব তো আপোনালোকৰ যদি এনে ধৰণৰ কোৱালিফিকেশ্যন আছে 10 পাছ 12 পাছ ডিপ্লোমা গ্ৰেজুৱেট তো আপোনালোকে ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব এই ভেকেঞ্চিখিনিত এতিয়ালৈকে এপ্লাই ষ্টাৰ্ট হোৱা নাই আৰু যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব তো আপোনালোকক লগে লগে ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো এতিয়ালৈকে ইয়াৰ এপ্লাই ষ্টাৰ্ট হোৱা নাই যিহেতু ইয়াৰ শ্বৰ্ট নোটিফিকেশ্যনখন আহিছে ফুল নোটিফিকেশ্যন এতিয়ালৈকে অহা নাই তো যেতিয়া ফুল নোটিফিকেশ্যন আহিব তেতিয়া আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব তো আপোনালোকে যদি কোৱালিফিকেশ্যন মিলে তো আপোনালোকে যদি এই ভেকেঞ্চিখনৰ প্ৰতি ইণ্টাৰেষ্ট হয় তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে লগে পাই যায় তেনে ফ্ৰেণ্ডছ আজিলৈকে ইমান আছিল ধন্যবাদ জয় অসম চাই থাকিব জিআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল